নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। এতিয়া কিমান টকাত কিনিব লাগিব জানেনে? জনাই আছো সুবিশেষ। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিগত বৰ্ষৰ 9 মাৰ্চত কেন্দ্ৰই অন্তিমবাৰৰ বাবে গেছ চিলিণ্ডাৰৰ মূল্য পৰিৱৰ্তন কৰিছিল। এতিয়া সুদীৰ্ঘ এটা বছৰৰ পিছত পুনৰ গেছ চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। কেন্দ্ৰই বিগত বৰ্ষত গেছ চিলিণ্ডাৰৰ মূল্য 100 টকা হ্ৰাস কৰিছিল, কিন্তু আজি চিলিণ্ডাৰৰ মূল্য 50 টকা বৃদ্ধি কৰিছে কেন্দ্ৰই। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিগত বৰ্ষৰ 9 মাৰ্চত কেন্দ্ৰই অন্তিমবাৰৰ বাবে গেছ চিলিণ্ডাৰৰ মূল্য পৰিৱৰ্তন কৰিছিল। এতিয়া সুদীৰ্ঘ এটা বছৰ পিছত পুনৰ গেছ চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। কেন্দ্ৰই বিগত বৰ্ষত গেছ চিলিণ্ডাৰৰ মূল্য 100 টকা হ্ৰাস কৰিছিল, কিন্তু আজি চিলিণ্ডাৰৰ মূল্য 50 টকা বৃদ্ধি কৰিছে কেন্দ্ৰই। লক্ষণীয়ভাৱে 2023 চনৰ মাৰ্চৰ পিছত আজি প্ৰথমবাৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে কেন্দ্ৰই।